নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। আজি শিৱৰাত্ৰিৰ উপলক্ষে তো মন্দিৰ আহিছোঁ, বাবা বিশ্বনাথ মন্দিৰ। আমাৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰমান ডিষ্টেঞ্চত এই বাবা বিশ্বনাথ মন্দিৰ আছে। মই প্ৰথমে আহিছোঁ বিশ্বনাথ ঘাট বৰলাখিলৰ কাষত থকা যিটো জাগ্ৰা মন্দিৰ, সেই জাগ্ৰা মন্দিৰৰ ভিতৰলৈ আহি আছোঁ আৰু আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু এতিয়া জাষ্ট মই ভিডিঅ'টো কৰিবৰ কাৰণে আহিছোঁ, যিহেতু মোৰ ঘৰৰ ওচৰত। মই সন্ধিয়া আহিম, সন্ধিয়া চাকি বন্তি লগাম, কাৰণ শিৱৰাত্ৰি সন্ধিয়া 6টাৰ পৰা আৰম্ভ হ'ব বুলি কোৱা শুনিছোঁ। তো সন্ধিয়া আহি চাকি বন্তি লগাম আৰু সন্ধিয়াৰ পৰিৱেশ আপোনালোকক দেখুৱাম। এতিয়া চাওক, জাগ্ৰা মন্দিৰৰ ভিতৰত যথেষ্ট ভক্তগণে ইয়াতে চাকি বন্তি লগাই আছে, ভক্তসকলে। আৰু এজন মোৰ বন্ধু পৰশ আছে, ইয়াতে চাকি বন্তি লগাই আছে। মই জাষ্ট দেখুৱালোঁ আৰু আপোনালোকক। এতিয়া মই যাম বাবা বিশ্বনাথ মন্দিৰলৈ। বাবা বিশ্বনাথ মন্দিৰতো আপোনালোকক ধুনীয়াকৈ দেখুৱাবৰ চেষ্টা কৰিম। চাই থাকক, ভিডিঅ'টো চাই ভাল পাব আপোনালোকে। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সন্ধিয়া 6টাৰ পৰা পূজা লাগিব বুলি কোৱা শুনিলোঁ। চ' দিনত আহিছিলোঁ, কিন্তু দিনত চাকি নলগালোঁ। তো এতিয়া আহিছোঁ, প্ৰথমে প্ৰভুৰ চৰণত এগছি চাকি লগাই লওঁ। তো চাকি লগাই হোৱাৰ পাছত এতিয়াৰ পৰিৱেশটো আপোনালোকক মই দেখাবৰ চেষ্টা কৰিম। তো চাই থাকিব ভিডিঅ'টো, আপোনালোকে নিশ্চয়কৈ ভাল আৰু ভিতৰত ৰান্ধনীয়ে যিটো শিৱৰ প্ৰসাদ বুলি কোৱা হয়, গোটা প্ৰস্তুত কৰি আছে, গোটা বনাই আছে। তো মই সেয়াও দেখাবৰ কাৰণে মই চেষ্টা কৰিম। তো চাই থাকিব ভিডিঅ'টো, ভাল পাব নিশ্চয়কৈ। এইফালে মোৰ লগত আহিছে, এইফালে মোৰ বন্ধু, এইফালে ৰাজু আৰু বসন্ত। মন্দিৰৰ এতিয়া সন্ধিয়াৰ পৰিৱেশ চাওক। এইফালে চাৰিওফালে টনি ছেট লগাই দিছে, পূৰা পৰিৱেশটো ধুনীয়া লাগিছে চাওক। চাৰিওফালে এইফালে দবা শংখ একে সময়তে বজাইছে, মজা লাগিছে। এইবাৰ আপোনালোকক দেখুৱাম বাবা বিশ্বনাথ মন্দিৰ, বিশ্বনাথ ঘাটৰ যিটো মূল মন্দিৰ, এই মূল মন্দিৰটোৰ পৰিৱেশটো দেখুৱাম আপোনালোকক। এয়া চাওক, প্ৰতিটো খুঁটাতেই আলোৱান আঁৰি থোৱা হৈছে। আৰু এই আলোৱানবোৰ বহাগৰ বিহুৰ গোঁসাই বিহুৰ দিনাখন
বিভিন্ন মানুহে আগবঢ়ায়, ভক্তসকলে আগবঢ়ায়। কাৰণ যিসকলে মনত কিছুমান আশা পুহি ৰাখে আৰু সেই আশাবোৰ যেতিয়া বাস্তৱত ৰূপায়ণ হয়, তেতিয়া তেখেতসকলে ফল পায় আৰু এই আলোৱানবোৰ এই বাবা বিশ্বনাথ মন্দিৰলৈ আগবঢ়ায়। চাওক প্ৰতিটো খুঁটাতে সুন্দৰ লগোৱা হৈ আছে ধুনীয়াকৈ। মন্দিৰৰ পাছফালৰ পৰিৱেশ দেখুৱাই আছোঁ আপোনালোকক। মূল মন্দিৰ বাবা বিশ্বনাথ মন্দিৰ আৰু পিছফালে মূল মন্দিৰ এইভাগ আছে। আৰু মন্দিৰৰ পাৰখিনি থাকিবৰ কাৰণে ধুনীয়াকৈ পাৰ সজা বনাই দিছে। চাওক এইটো এটা পাৰ সজা, সন্ধিয়া হৈছে কাৰণে হয়তো ভালকৈ দেখুৱাব পৰা নাই আপোনালোকক। এইটো এটা পাৰ সজা ধুনীয়াকৈ বনাই দিছে মন্দিৰৰ পাৰসমূহ তাতে থাকিবৰ কাৰণে। আৰু এইটো হৈছে ৰান্ধনীশাল। বাবা বিশ্বনাথ মন্দিৰৰ কাষতে যিটো আছে সেইটো ৰান্ধনীশাল। আৰু এইফালে শৰাই বিতৰণ কৰা এটা ৰুম আছে, যিসকলে শৰাই দিয়ে। আৰু ইয়াতে চাওক, ইয়াতে এতিয়া ঘোটা প্ৰস্তুত কৰি আছে, ঘোটা বনাই আছে। ৰান্ধনীৰ পৰা ঘোটা বনোৱাত ব্যস্ত হৈ আছে, এই ঘোটা বনাই আছে। মই যিহেতু লং পেণ্ট চাৰ্ট পিন্ধি আছোঁ আৰু জোতা পিন্ধি আছোঁ, তো লং পেণ্ট চাৰ্ট পিন্ধি থকাৰ কাৰণে মই ভিতৰলৈ নোসোমাওঁ আৰু আপোনালোকক বাহিৰৰ পৰাই দেখাইছোঁ। আৰু সেয়া যিসকলে ধৰক শৰাই দিয়ে। আৰু ইয়াতে আমাৰ ডিফেন্সৰ মানুহখিনি থাকিবৰ কাৰণে ইয়াতে আগতে নাছিলে, অলমষ্ট 2 বছৰমান হৈছে ইয়াতে ডিফেন্সৰ মানুহ থকাৰ কাৰণে এটা ৰুম আছে। ইয়াতে ডিফেন্সৰ মানুহ থাকে 2জনমান মন্দিৰটো সুৰক্ষাৰ কাৰণে। মই বাবা বিশ্বনাথ মন্দিৰৰ ভিতৰৰ পৰিৱেশ গোটেইখিনি দেখুৱাবৰ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নতুন